নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি আমাৰ জাৰ্ণি হয়। আমি বনমাজাৰ পৰা যাব ওলাইছোঁ ফুটেপুৱালৈ। ফুটেপুৱা মানে পাঠশালাৰ পৰা ভিতৰত আৰু ভূটানৰ ফালে। আৰু বস্তুখিনি অলৰেডি গাড়ীত উঠালোঁ। চাই থাকক, যিহেতু জাৰ্ণিৰ ব্লগ হয়, এনেদৰে দেখাই গৈ থাকিম। আৰু আমি আজি য'ত যাম এইটো 3দিনীয়া পেণ্ডেল হয়। আমি কেইবাটাও 2দিনীয়া পেণ্ডেল কৰিলোঁ। তাৰপিছত আমি ভূটেপুৱাৰ পিছত যাম, আকৌ আমি বৰপেটা ডিষ্ট্ৰিক্টত যাম শিলালৈ। সকলোখিনি সাজু হৈ থাকিব, চাই থাকক। আৰু এতিয়া সকলোখিনি বস্তু নি গাড়ীত ভৰাই কেনেদৰে ভূটেপুৱা পামগৈ সকলোখিনি দেখাই আছোঁ দিয়া। আৰু গৈ থাকোঁ এতিয়া। বহুত দিনৰ মূৰত লগ পালোঁ, বহুত ভাল লাগিলে। বাকী ফোন চোন কৰি থকা হ'ল। ইয়াতে যাব ন? ঠিক আছে, বাই বাই দেই, আকৌ লগ পাম। আৰু সকলোখিনি বস্তু এখন বেটেৰী ৰিক্সাতে উঠালোঁ। উঠাই এনেদৰে আহি আছোঁ, চাই থাকক। আৰু এইখন ঘৰতে আছে আমাৰ বৰমন্দা। আৰু আহি বনমাজা পালোহি বাছখনৰ ওচৰত। কনক এইখিনি নেমা দেখিছনে? গোটেই বোকা। এখন ঘৰতে বিদ্যুৎ আৰু বিপ্লৱ দা আছিলে। এতিয়া সকলোখিনি বস্তু ভৰোৱা হ'ল আৰু আমি বনমাজাবাসীক বিদায় দি এয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। চাই থাকক। অলপ ভালকৈ শিকাব লাগিব। শিকাব নালাগে তাক। আহি আমি বকুলতল পালোহি। ইয়াৰ পৰা আমি এতিয়া লেফ্ট ছাইড ল'ম। লেফ্ট ছাইড ল'লে আমি চলো। আমি আকৌ বুৰকা পালোহি। এয়া বুৰকাৰ পৰা আমি আকৌ লেফ্ট ছাইড লৈছোঁ। এইখিনিয়ে হ'ল বুৰকা। আৰু এইখন ফিল্ডতে হ'ব ৰাজধানী থিয়েটাৰ। আৰু এই আনন্দ মেলাও আছে, বনাই আছে পূৰা। যোৱা বছৰ এইখনত আমি কৰিছিলোঁ। আহি আমি চেঁচামুখ পালোহি। ইয়াৰ পৰা যদি আমি লেফ্ট ছাইড যাওঁ, লেফ্ট ছাইড গ'লে গুৱাহাটী যায়। আৰু আমি এতিয়া ইফালে চিধা যাম। এইটো ছাইড গ'লে গুৱাহাটী পায়। আৰু আমি যিহেতু গুৱাহাটী নাযাওঁ, আমি নলবাৰীৰ ফালে যাম। সেইকাৰণে আমি চিধা আহিছোঁ। আজি ইমান জাম হৈছে, বাপ্পা ঐ, তামাম জাম আজি দেই। জামো হৈছে চন্দ্ৰমা হোটেলখনৰ ওচৰত। ইমানেই জাম মানে। চন্দ্ৰমা হোটেল। তেল ডিপু পালোঁ, ইয়াতে সোমালোঁ তেল ভৰাবৰ কাৰণে। অলৰেডি তেল ভৰোৱা হ'ল। এইখন বাছখন আহি আছে, চাই থাকক। আৰু এতিয়া এনেকৈ নলবাৰীয়ে হৈ যাম। দেখাই গৈ থাকিম, চাই থাকক। আহি আমি আকৌ হাজো পাই গ'লোহি। এয়াই হ'ল হাজো। আৰু আহি আমি কলিতাকুছি পালোহি। কলিতাকুছি হয়। ইয়াৰ পৰা যদি আমি এইটো লেফ্ট ছাইড যাওঁ, বৰপেটা, মুকালমুৱা এইবোৰ যাম। যেহেতু আমি এইটো সাইড নাযাওঁ, আমি সিধা যাম
আৰু অলপ দূৰ গ'লে আমি নলবাৰী টাউন পামগৈ আৰু এটা যেহেতু গাড়ী এতিয়া ৰাখিব সকলোখিনি চাহ খাব আহি কলিতাকুছিতে গাড়ীখন ৰাখিছে সকলোখিনি চাহ খাব গৈছে আৰু नहीं जाएगा पिंकी किबा এটা খোৱাবি না নোৱাৰে এটা লগ পাই গলো কি খবৰ আপোনাৰ ভাল ভাল সঁচাকে বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিলে তই ইউটিউব চলাই আছ নেকি চলাই আছো আৰু এইফালে আছে আমাৰ মেইন মানুহ গায়ক দা কি খবৰ আপোনাৰ ভাল ভাল আৰু গায়ক দাই অৰ্চনা বাৰ লগতে অহা যোৱা কৰে বহুত ভাল লাগিলে লগ পাই আৰু আপোনালোকৰ ক'ত আছে আজিৰ পৰা আছে আমাৰ ৰাজাপুখুৰী দক্ষিণ কামৰূপ জিলা ঐ বিজয়নগৰ ঠিক আছে যাব তেনে বহুত ভাল লাগিলে বাই বাই আহি আহি আমি বিজুলী ঘাট পালোহি ইয়াৰ পৰা আৰু বেছি দূৰ নাই নলবাৰীলৈ বিজুলী ঘাট মৰুৱা পালোহি এইখিনি মৰুৱা হয় ফাইনেলি আমি নলবাৰী টাউনত সোমাইছোহি আৰু আৰু এয়া হ'ল নলবাৰী টাউনৰ পৰিৱেশ আৰু ইয়াৰ পৰা যাম এতিয়া আমি লেফ্ট সাইড চলো চলো গৈ থাকো তো আহি নলবাৰী এইটো ৰেল গেট পালোহি আৰু অলপ দূৰ গ'লে আমি হাইৱে পাম যিহেতু ট্ৰেইন আহিছে কাৰণে ৰাখাই দিলে চাই থাকক সকলোখিনি এনেদৰে ৰখি আছে আৰু ট্ৰেইন অহা নাই কাৰণে পালোহি হাইৱে এতিয়া অকণমান ৰক্ষা আৰু দেই ইয়াৰ পৰা যাম এতিয়া লেফ্ট সাইড চাই থাকিব আৰু চিধা গৈ থাকোঁ আৰু আমি বৰমাত ৰখিলোহি আৰু এয়া গোটেইখিনি এনেদৰে খোজকাঢ়ি আহি আছে দোকানৰ পৰা বোলে কিবা কিনিব এনে কি কৰে নাজানো আৰু চাই থাকক আৰু পাঠশালা পাবলৈ যিহেতু বেছি দূৰ নাই বৰমাত আহি এখন হোটেলতে সোমাই আকৌ এনে একাপ চাহ খাই দিলোঁ আৰু আহক যাওঁ ফাইনেলি পাঠশালা পালোঁ ব্ৰিজখন হ'ব আৰু দুদিনমানৰ পিছত এয়া হ'ল পাঠশালা আৰু ইয়াৰ পৰা আমি এতিয়া যদি লেফ্ট সাইড যাওঁ আমাৰ কেম্পত যাব পাৰিম যিহেতু পাঠশালা টাউন যায় এইটো ছাইডত আৰু আমি যাম এই ৰাইট চাইডে গ'লেতো ভূটান পাইগৈ আৰু আমাৰ থিয়েটাৰত যিহেতু ভূটানৰ ফালে আছে আৰু চিধা গ'লে পাম বৰপেটা হাউলি বঙাইগাঁও বহুত কিবা কিবি পাই যাম আৰু এইফালে right আমি একদম এইটো চিধা ৰাস্তা যাম ইয়াতে লিখা আছে বাঘমাৰা চিমলা ভূটান বৰ্ডাৰ সকলোখিনি ফালে
পানী হৈছে ৰাস্তাতে। এইটোৱে হ'ল ভূটান ৰোড। এয়া আমি আহি কেন্দুগুৰি পালোঁ। ইয়াৰ পৰা বাঘমাৰা আছে 10 কিলোমিটাৰ, শিমলা 22 কিলোমিটাৰ। এইখিনিয়ে হ'ল কেন্দুগুৰি। এইখিনি হ'ল খাদেৰী। যোৱাবাৰ আমি ইয়াতে এইখন ফিল্ডতে থিয়েটাৰ কৰিছিলোঁ, এবাৰ ইয়াতে নাই আমাৰ। ইমান ধুনীয়া লাগে সঁচাকৈ দেই, ইমানে বহুত বেছি ভাল লাগে মানে। মই দেখাই দিছোঁ। ৰাস্তাটোত যে এটা গছৰ পাতো পৰি থাকিব নিদিয়ে। এখন গেট পালোহি আৰু ফাইনেলি পেণ্ডেল পালোহি। আৰু এয়া আমাৰ বাছখন ইয়াতে ৰাখিছে, পেণ্ডেলটো এইটো ইফালে আছে।